নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই আপোনালোকে দেখিছে ভালেই আছোঁ। আৰু আপোনালোকে সদায় যে মোক কয় যে এটা ভিডিঅ' দিব লাগে আৰু সেইকাৰণে মই আপোনালোকৰ যিমান মোৰ ব্যস্ততাৰ মাজতো আপোনালোকৰ কাৰণে এটা ভিডিঅ' প্ৰস্তুত কৰি উলিয়াওঁ। আৰু মই আশা কৰোঁ যে মোৰ ভিডিঅ'খিনি আপোনালোকক কেতিয়াও কাৰো অপকাৰ নকৰে আৰু সদায় আপোনালোকে মোৰ কথাখিনি শুনি আপোনালোকে যেনেধৰণে কৰি আছে আপোনালোকেও সুফল পাবলৈ লৈছে সেইখিনি আপোনালোকে মোক মেছেজ কৰিও জনায় আৰু ঠিক তেনেকৈ এই ভিডিঅ'বিলাকৰ কমেণ্ট কৰিও জনায়। কিন্তু এটা কথা হয় যে মই কমেণ্ট আগতেও কৈছোঁ, কমেণ্ট প্ৰত্যেকটো কমেণ্টেই পঢ়োঁ। সকলোকে মই ধন্যবাদ জনাইছোঁ যে ইমান ধুনীয়া ধুনীয়া আপোনালোকে কমেণ্ট কৰে মোক। প্ৰত্যেকগৰাকীৰ ব্যক্তিৰে মই কমেণ্ট পঢ়োঁ, কিন্তু ৰিপ্লাইটো লিখিবলৈ অকণমান অসুবিধা, কাৰণ এজনক দিলে আনজনে বেয়া পাব বুলি মোৰ অকণমান ভয় লাগে আৰু মনত দুখ লাগে। কাৰণ এতিয়া মই চাইছোঁ যে মোৰ প্ৰায় 10,000ৰ ওপৰৰ কমেণ্ট আছে এই 28 দিনত, আৰু সেইখিনি মই কৰিবলৈ ৰিপ্লাই দিবলৈ অকণমান অসুবিধাৰ কাৰণে দিয়া নাই। কিন্তু মই আপোনালোকৰ প্ৰত্যেকৰে কথা বুজিও আপোনালোকে হোৱাটছএপত দিয়া প্ৰত্যেকটো মেছেজৰে মই কথাখিনি মই বুজি পাওঁ। কেতিয়াবা হয়তো কিছু সময় দেৰি হ'ব পাৰে, কেতিয়াবা অকণ অসুবিধাৰ কাৰণে ৰিপ্লাইটো দিয়া অকণ দেৰি হ'ব পাৰে। তাৰ কাৰণে মই পুনৰবাৰ আপোনালোকৰ ওচৰত ক্ষমা ভিক্ষা মাগিছোঁ। এতিয়া কথা হ'ল যে এটা বহুত ডাঙৰ সমস্যাৰ ওপৰত আজি কথা পাতিম, যিটো সমস্যা বৰ্তমান সমাজত সময়ত বহুত হৈ আছে। আৰু সেইটো হৈছে যে আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী ষ্টুডেণ্টছৰ মাজত সেইটো এটা ডাঙৰ প্ৰব্লেম আহি গৈছে। আৰু মোক যে প্ৰত্যেক দিনাই ইমানবোৰ মানুহে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ফোন আহে, আৰু সেই ফোনবোৰৰ মাজত তাৰে কিন্তু 5-10টা ফোন সেই একেটা বিষয়ৰ ওপৰতে মোক কয়। আৰু সেই কথাটো বিৰাট ডাঙৰ সমস্যা হৈ গৈছে। আপোনালোকে ল'ৰা ছোৱালীকতো ইমান বেছি সমস্যাত পৰি গৈছে, বা ল'ৰা ছোৱালীবিলাকে কৰিছেও তেনেকুৱা ধৰণৰ ঘটনা, যি কাৰণে আপোনালোকে মানে চিন্তা নকৰিলেও নহয়, আৰু কৰিও আপোনালোকে একো উপায় উলিয়াব পৰা নাই। আৰু মোক বহুতে জনোৱা মতে তেওঁলোকে বিভিন্ন ধৰণৰ ধৰি লওক কবিৰাজৰ ওচৰত গৈছে, জ্যোতিষীৰ ওচৰত গৈছে, তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰতিকাৰ তেওঁলোকৰ ফালৰ পৰা দিবলৈ যিমান পাৰে চেষ্টা কৰিছে যাতে ল'ৰাজন ভাল হওক, ছোৱালীজন ভাল হওক। কিন্তু তেতিয়াও কোনো সুফল পোৱা নাই বুলি মোক আপোনালোকে নিজে ফোন কৰি জনোৱাৰ কাৰণেহে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিবলৈ আগবাঢ়িছোঁ। আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব, আৰু সম্পূৰ্ণ ভিডিঅ'টো চালে আপোনালোকে গোটেই কথাখিনি বুজি পাব। আৰু সেই বিষয়টোৱে হৈছে, সেই কথাটো হৈছে যে আজিকালি ল'ৰা ছোৱালীয়ে পঢ়িবলৈ একেবাৰে মন নকৰা। এইটো কথা নহয় যে মানে আপোনালোকে এইটো নাভাবিব যে পঢ়িবলৈতো আমিও মন কৰা নাছিলোঁ, বেলেগ ল'ৰা ছোৱালীও নকৰে, হ'ল এইটো আৰু কিবা ভিডিঅ' বনোৱাৰ কথা হ'ল নেকি। কিন্তু সেইটো নহয়। ইয়াৰ কথাটো হৈছে, ময়ো এই বিষয়টো প্ৰথমতে পাতলকৈ লৈছিলোঁ, একদম পাতলকৈ লৈছিলোঁ যে কোনোবা এজন ল'ৰা ছোৱালীয়ে পঢ়িবলৈ মন কৰা নাই। মই কেতিয়াবা মাকে মোক ফোন কৰিলে মই কওঁ যে এই দুচাত দি দিবচোন, সি কিয় নপঢ়িব। তেনেকেই মই অলপ পাতলভাৱে কথাটো লৈছিলোঁ। কিন্তু কথাটো মই নিজে বুজি পাইছোঁ এতিয়া যে সেইটো সময়ত আচলতে মই এনেকুৱাকৈ বিষয়টোৰ ওপৰত সোমাই যাব লাগিব মই ভবা নাছিলোঁ। কোনোবাই কয় যে মোৰ ল'ৰাটোৱে পঢ়িবলৈ মন কৰা নাই, মই হয় পঢ়িব কি, একো নহয়, অকণমান সময় দিয়ক, অকণমান ল'ৰা ছোৱালীটো কোৱা দুষ্টামি থাকিবই। আৰু মোৰ উত্তৰবিলাক তেতিয়া তেনেকুৱা আছিল। কিন্তু এতিয়া মোৰ উত্তৰবিলাক অকণমান বেলেগ ধৰণৰ হৈছে। কথাটো অকণমান গম্ভীৰ কিন্তু, কাৰণ কিয় কৈছোঁ যে আপোনাৰ ল'ৰাজনে যোৱা ছমহীয়া পৰীক্ষালৈকে খুব ভাল ৰিজাল্ট কৰি আছিল, সদায় স্কুল গৈ আছিল, কোনো প্ৰব্লেম নাছিল। কিন্তু যোৱা এমাহ দুমাহৰ পৰা তেওঁ স্কুল যোৱা নাই, স্কুলৰ নামেই নুশুনে, কিতাপৰ টেবুলত কিতাপৰ নামেই কোনো কাৰণে পঢ়াৰ বিষয়টোৰ পৰা কমপ্লিট তেওঁ ফালৰি কাটি গৈছে। মানে মই কওঁতে আপোনালোকে বুজি পাইছে যে কিমান এটা গম্ভীৰ সমস্যালৈ গৈছে, যে কোনোবাই ফাৰ্ষ্ট ডিভিজন পাম বুলি এইবাৰ মেট্ৰিকত ভাবি থকা ল'ৰা ছোৱালীও কিন্তু এতিয়া পঢ়া টেবুলত যাবলৈ মন একেবাৰে কোনো কাৰণেই নকৰে। নকৰে নকৰে, তেওঁ পঢ়িবলৈ মন নকৰে। হায়াৰ ছেকেণ্ডেৰী দিয়া ল'ৰাজনক যোনে মাক দেউতাকে আশা কৰিছিল, তেওঁ জানে যে মই ভাল ৰিজাল্ট কৰিম, মই পঢ়িব লাগিব, কিন্তু তেওঁ মনত ভাবে পঢ়িম বুলি, কিন্তু টেবুলত গৈ তেওঁ পঢ়িব নোৱাৰে। তেওঁ স্কুল যাব নোৱাৰা হৈ গৈছে। বহুতে মোক জনাইছে তেওঁলোক স্কুল যাবই নোৱাৰে কোনো কাৰণে। স্কুলৰ যিখিনি সময় আহে সেই স্কুলৰ সময়খিনিত তেওঁ কিবা নহয় কিবা এটা বাহানা বনাই স্কুল নাযায়। তাৰপিছত যেতিয়া সময়টো পাৰ হৈ যাব, মাকক বা দেউতাকক ক'ব কিয় স্কুল নপঠালি, বা স্কুলটো মোৰ যাবলৈ মন আছিল, কি কাৰণে এনেকুৱা হৈ যায় এইখিনি সময়ত মই গম নাপাওঁ। এতিয়া সেই বিষয়টো বহুত বেছি গম্ভীৰ হৈ গৈছে, আৰু সেই কথাখিনিৰ ওপৰত মই অলপমান ষ্টাডি কৰিছোঁ, অলপ দুই এজনক সুধিছোঁ। আৰু সেই কথাখিনি মই যেতিয়া বুজি পাইছোঁ, এতিয়া মই আপোনালোকক ইয়াৰ প্ৰতিকাৰটো কৈ আছোঁ যে হনুমান চালিচাৰ লগত বা হনুমানজীৰ লগত এই বিষয়টো কেনেধৰণে জড়িত হৈ আছে, বা কেনেধৰণে আপোনালোকে প্ৰতিকাৰ পাব, এই কথাটো আপোনালোকক মই ধুনীয়াকৈ বুজাই দিম। আপোনালোকে ভালদৰে বুজি পাব কথাটো। এতিয়া কথাটো মই আগৰ ভিডিঅ' এটাতো বনাইছিলোঁ যে 2024 চনটো হৈছে শনিৰ বছৰ। এই বছৰটোত যিবিলাক মানুহৰ গাত শনি লাগিছে, বা যিবোৰৰ ৰাশিত শনি আছে, তেওঁলোকে কোনো কাৰণেই তেওঁলোকক শনিয়ে আগবাঢ়িব দিয়া নাই।
ঠিক তেনেধৰণে ৰাহুৰ দশা যেতিয়া চলি থাকে, ৰাহুৰ দশা চলি থাকিলে বহুত ভাল যদি ল'ৰা ছোৱালী হয় তেওঁলোকে পঢ়াৰ সময়ত পঢ়া টেবুলত বহিবলৈ মন নকৰে, স্কুলৰ সময়ত স্কুল যাবলৈ মন নকৰে। বহুত বেছি ভাল আশা কৰা ছাত্ৰ ছাত্ৰীও বৰ্তমান সময়ত ঘৰত এনেই বহি আছে, কিছুমানে স্কুল এৰিয়েই দিছে। তাৰ কাৰণো মাক দেউতাকে কিন্তু বুজি পোৱা নাই কি কাৰণে স্কুল এৰি দিছে, স্কুল নোযোৱা হৈছে। ইয়াৰ মূল কাৰণটোৱে হৈছে যে প্ৰথম কথাটো হ'ল যে শনিৰ দশা, 2 নম্বৰ কথাটো হ'ল ৰাহুৰ দশা। শনি আৰু ৰাহুৱে মিলি আপোনাৰ ল'ৰা ছোৱালীক ছাত্ৰ ছাত্ৰীক ইমান বেছি চেপি ধৰিছে, তেওঁলোকে কোনো কাৰণে শেষ সময়টোত পঢ়াৰ কথা মনলৈ আনিব নোৱাৰে, স্কুল যাব নোৱাৰে বা স্কুলৰ পৰা যিখিনি সময় পাৰ হৈ যায় তাৰপিছতে তেওঁলোকৰ মনটো মুকলি হৈ যায়, স্কুল চলি থকা সময়খিনি তেওঁলোকৰ একেবাৰে বেয়া হৈ থাকে। ইয়াৰ কাৰণটো মই ক'লোৱেই যে শনি আৰু ৰাহুৰ দশা। আৰু আপোনালোকক মই আগতেও কৈছিলোঁ যে শনিয়ে কেৱল হনুমানজীক ভয় কৰে আৰু কোনো দেৱ দেৱতা কোনোলৈকে ভয় নকৰে, কেৱল হনুমানজীলেহে ভয় কৰে। আৰু ঠিক তেনেকে ৰাহুকো দমন কৰি ৰখা, শান্ত কৰি ৰখাৰ একমাত্ৰ উপায় হৈছে হনুমানজী। অন্যান্য বহুত উপায় আপোনালোকে ইউটিউবত মাৰিলেও পাই যাব, অন্যান্য বহুত কথা আপোনালোকে জ্যোতিষ শাস্ত্ৰৰ লগত জড়িত পাই যাব, কিন্তু আপোনালোকৰ হাতত সময় খুব কম যে আপোনালোকে কিছুমানৰ অহা সপ্তাহৰ পৰা পৰীক্ষা আছে, কিছুমানৰ আমাৰ ফেব্ৰুৱাৰীৰ পৰা পৰীক্ষা আছে, কিছুমান প্ৰতিকাৰ কৰিবলৈ যাওঁতে বহুত টাইম লাগি যাব, ল'ৰা ছোৱালী সেই বিষয়ৰ পৰা উঠি অহালৈ বহুত সময় লাগিব। সেইকাৰণে মই এইসকল অভিভাৱক বা যিসকল পিতৃ মাতৃয়ে এই বিষয়লৈ বহুত চিন্তাত পৰি আছে তেওঁলোকক মই ক'ম যে তেওঁলোকে যিমান পাৰি সোনকালে শনিবাৰ বা মঙ্গলবাৰ এটাত হনুমান মন্দিৰলৈ যাওক। হনুমান মন্দিৰত গৈ আপোনালোকে নিজৰ মনৰ কথাখিনি কওক, ছাত্ৰ ছাত্ৰীৰ কথাখিনি কওক আৰু ল'ৰা ছোৱালীক উদ্ধাৰৰ বাবে আপোনালোকে প্ৰাৰ্থনা জনাওক। আৰু সেইখিনি কৰাৰ পিছত আপোনালোকে ধুনীয়াকৈ তাত ধূপ চাকি জ্বলোৱাৰ পিছত আপোনালোকে আশীৰ্বাদ লৈ তাৰ পৰা যি প্ৰসাদ দিব সেই প্ৰসাদ আনি আপোনাৰ ল'ৰা ছোৱালীক খুৱাওক। আৰু আপোনালোকৰ ল'ৰা ছোৱালীক সদায় দিনটোত এবাৰ হ'লেও আপোনালোকে যিমান হ'লেও কষ্ট কৰি হ'লেও প্ৰেৰণা দিয়ক যাতে তেওঁলোকে হনুমান চালিচাখন পঢ়ে। আপোনালোকে ধুনীয়াকৈ তেওঁলোকক নিজে ব্যৱস্থা কৰি দিব, তেওঁলোকে যাবলৈ মন নকৰিলেও নিজে ব্যৱস্থা কৰি দিব। প্ৰথম অৱস্থাত হয়তো যাবলৈ মন নকৰিব, বহিও তেওঁলোকে পঢ়িবলৈ মন নকৰিব, কিন্তু আমনি নকৰিব। তেওঁলোকক যেতিয়া তালৈ সদায় আপোনালোকে সেই সময়টো তেওঁলোকক নিৰ্ধাৰণ কৰি দিব, এই সময়ত তুমি যাব লাগিব হনুমান চালিচাখন পঢ়া। তেওঁলোকে কণ্টিনিউৱাছলি গৈ থাকোঁতে হনুমানজীৰ যেতিয়া তেওঁলোকৰ গাত কৃপা আহিব, ৰাহু আৰু শনিৰ দশাখিনি তেওঁলোকৰ গাৰ পৰা আঁতৰি যাব। আৰু এনেকুৱাও হৈ আছে যে এই সময়ত যে ল'ৰা ছোৱালীৰ গাত কিছুমানে বেয়া কিছুমান শক্তি তেওঁলোকৰ গাত সোমাই গৈছে। স্কুললৈ যাওঁতে কিছুমানেতো মোক কৈছে যে ঘৰলৈ আহিছিল কিনে এজন যে একদম শ্মশানৰ ওচৰতে স্কুল, তাৰপিছতে তেনেকুৱা ধৰণৰ কিছুমান অসুবিধা আৰু মই ইয়াতে কৈ নিদিওঁ। তো তেওঁলোককো মই প্ৰতিকাৰ হিচাপে দিছোঁ আপোনালোকে বজৰং বাণখন নিজে পঢ়ক পাৰিলে, আৰু নহ'লে আপোনালোকে ল'ৰা ছোৱালীক শুনাই থাকক। শুনাই থাকিলেও শ্ৰৱণ শক্তিও কিন্তু আপোনাক বহুতখিনি কামত দিয়ে, কিন্তু পৰাপক্ষত পঢ়িলে ভাল। ঠিক তেনেধৰণে মই আজি এতিয়া যে ওলাই আছোঁ, ভাল কাপোৰ কানি পিন্ধি আছোঁ, ময়ো এখন ঠাইলৈ যাম। ঠিক তেনেধৰণৰ একেধৰণৰ দুটা সমস্যাৰ কাৰণে যাম। এতিয়াও সন্ধিয়া প্ৰায় 5টা বাজিল, অকণমান দূৰলৈকেই যাম, কিন্তু ক'লৈ যাম মই যিহেতু কৈছোঁ যে মই কৈ নিদিওঁ, কাৰণ বহুতে বেলেগ ধৰণে টিকিং কৰিবও লয়, সেইকাৰণে মই কৈ নিদিওঁ ক'লৈ যাম। কিন্তু এতিয়া ওলাইছোঁ মই যাবলৈ, আৰু আপোনালোকক মই কৈছোঁ আপোনালোকে নিজেই হনুমান চালিচাখন পঢ়ক। আপোনাৰ ল'ৰা ছোৱালীৰ যাৰ যি সমস্যা হৈছে সেই সমস্যাখিনি কথা কৈ হনুমান চালিচাখন পঢ়ক। আৰু যদি ভাবে যে পৰিস্থিতিটো অতি মাত্ৰা গম্ভীৰ হৈছে, ল'ৰা ছোৱালী বেছি খিংখিঙীয়া হৈছে, তেওঁলোকে পঢ়াৰ সময়ত আপোনালোকে বেৰত ঘুচিয়াই দিয়ে, এনেকুৱা ধৰণৰ হয় কিছুমানৰ, মই জানো সেইখিনি কথা, বা খঙাল হৈ যায়, কিবা হৈ যায়, তেওঁলোকৰ গাত বেয়া বস্তুৰ প্ৰভাৱ যদি আছে বুলি আপোনালোকৰ মনত সন্দেহ হয়, আপোনালোকে কিন্তু অতি শীঘ্ৰে নিজে বজৰং বাণখন পঢ়িবলৈ চেষ্টা কৰক। তেতিয়া লাহে লাহে আপোনাৰ ল'ৰা ছোৱালীৰ গাৰ পৰা সেই বেয়া শক্তিখিনি আঁতৰি যাব আৰু আপোনালোকে নিজে প্ৰমাণ পাব। আৰু তাৰ প্ৰমাণো মই আছোঁ, কাৰণ তেনেকৈ শিৱসাগৰতো একেটা ঘটনাই হৈছিলে। মই যেনেধৰণে কৈছোঁ তেনেধৰণে কৰাৰ পিছত তেওঁলোকে উপকৃত হৈছে, মোক আকৌ ফোন কৰি জনাইছে। গতিকে মই যে গৈ কৰিব লাগিব তেনেকুৱা ধৰণৰ কোনো কথা নাই। গতিকে আপোনালোকে নিজে কৰি থাকক, নিজে সুফল পাব। আৰু আপোনালোকৰ সকলোৱে পুনৰবাৰ মই কুশল মংগল কামনা কৰিছোঁ। আপোনালোকৰ ল'ৰা ছোৱালীৰ আগন্তুক পৰীক্ষাখিনি ভাল হওক, পৰীক্ষাৰ প্ৰতি মনোযোগ বাঢ়ক, পঢ়া শুনাৰ প্ৰতি মনোযোগ বাঢ়ক। কিন্তু মোৰ এই কথাখিনি আপোনালোকে কিন্তু গুৰুত্ব আজি সময়ত দিবই লাগিব, নহ'লে কিন্তু আপোনালোকৰ বিপদ কিন্তু অনিবাৰ্য। কাৰণ এই কথাখিনি সকলোৱে এনেধৰণে খোলাকৈ কৈ নিদিয়ে, বহুত বেছি কিবা কিবি কৰিব বিচাৰে। সেয়া মই একো কোৱা নাই, আপোনালোকে মাত্ৰ নিজৰ ল'ৰা ছোৱালী
বেগত এখন হনুমান চালিচা ভৰাই দিয়ক পাৰিলে, আৰু তেওঁলোকক সদায় নিৰ্দিষ্ট এটা সময়ত সন্ধিয়া হওক বা ৰাতিপুৱাই হওক হনুমান চালিচাখন পঢ়িবলৈ তেওঁলোকক উৎসাহিত কৰক, প্ৰেৰণা দিয়ক, যাতে তেওঁলোকে নিজৰ যিটো ভাগ্যৰ যিটো চকৰিটো সলাই দিবলৈ সক্ষম হয়। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। মই এতিয়া যাব ওলাইছোঁ, আৰু আপোনালোক সকলোৱে পুনৰবাৰ মংগল কামনা কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। ধন্যবাদ, ভালে থাকিব সকলো।